নমস্কাৰ প্ৰিয় দৰ্শক আৰু শ্ৰোতামণ্ডলী। বৰ্তমান সবতে চৰ্চা হৈ আছে ধুৰন্ধৰৰ কাহিনী। কেনেকৈ এজন ভাৰতীয় চোৰাংচোৰাই পাকিস্তানত গৈ ভাৰত বিৰোধী শক্তিবোৰক এফালৰ পৰা ধ্বংস কৰিছিল, তাৰ কাহিনী সকলোৰে চৰ্চাত। আমি যদি কওঁ এই কাহিনীটো সম্পূৰ্ণ কাল্পনিক নহয়, তেতিয়া বাৰু আপোনালোকে বিশ্বাস কৰিবনে? আহকচোন আজি আমি জানিব চেষ্টা কৰোঁ ভাৰতৰ প্ৰকৃত ধুৰন্ধৰজন কোন আছিল। মুভিত দেখুওৱাৰ দৰে নায়কজনক বচোৱাৰ চেষ্টা কৰিছিলনে সেই সময়ৰ ভাৰত চৰকাৰ তথা ৰয়ে? বলক দেৰি নকৰি আগবাঢ়ি যাওঁ ভাৰতবৰ্ষৰ আটাইতকৈ ৰোমাঞ্চিত আৰু শিহৰণকাৰী এটি বাস্তৱ কাহিনীৰ মাজলৈ। 1980 দশকত ভাৰতীয়ৰ বাবে এটি চিৰ পৰিচিত নাম আছিল ৰবীন্দ্ৰ কৌশিক, অৰ্থাৎ ব্লেক টাইগাৰ। প্ৰতিদিনে চৰ্চা হৈছিল সংবাদ মাধ্যমত কিদৰে এজন ভাৰতীয়ৰ ওপৰত বৰ্বৰ অত্যাচাৰ তথা অমানৱিক অত্যাচাৰ চলাইছিল পাকিস্তান আৰ্মীয়ে। দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সৈনিকজনক মৃত শৰীৰটো চাবলৈ সুযোগ পোৱা নাছিল নিৰ্যাতিত পৰিয়ালটোৱে। ভাৰতীয় ইতিহাসৰ এইজন নায়কক বাৰু আমি কিমানজনে মনত ৰাখিছোঁ? এইটো বাৰু এটা ডাঙৰ প্ৰশ্ন নহয়নে? আমাৰ কাহিনীৰ আজিৰ নায়ক হৈছে ৰবীন্দ্ৰ কৌশিক। 1952 চনৰ 11 এপ্ৰিল তাৰিখে তেওঁৰ জন্ম হৈছিল ৰাজস্থানৰ গংগানগৰ অঞ্চলৰ এটি পাঞ্জাবী পৰিয়ালত। সাধাৰণ পৰিয়ালৰ ল'ৰা হ'লেও সৰুৰ পৰা তেওঁ অভিনয় আৰু নাটকৰ প্ৰতি অধিক আগ্ৰহী আছিল। এই অভিনয়ৰ প্ৰতিভাৰ জৰিয়তে তেওঁ এদিন ভাৰত আৰু ভাৰতবাসীৰ বাবে এটি ডাঙৰ অস্ত্ৰ হৈ পৰিছিল। কলেজীয়া জীৱনত এই প্ৰতিভাৰ অধিক গতি তথা প্ৰেৰণা লাভ কৰিছিল। সেই সময়ত কলেজীয়া বন্ধুবৰ্গৰ মাজত বলিউডৰ সুদৰ্শন অভিনেতা বিনোদ খান্নাৰ লগত তুলনা কৰা হৈছিল। সময় আছিল তেতিয়া 1973 চন। এদিন এজন সৈনিকৰ উৎকৃষ্ট অভিনয় কৰাৰ সময়তে তেওঁৰ ওপৰত চকু পৰিছিল সেই সময়ৰ ভাৰতীয় চোৰাংচোৱা সংস্থা ৰৰ এজন বিষয়াৰ। ৰ অৰ্থাৎ ভাৰতীয় চোৰাংচোৱা সংস্থা, সম্পূৰ্ণ নাম হৈছে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইংছ। তাৰপিছত ৰবীন্দ্ৰৰ দেশৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু স্বাভিমানৰ কথা জানিব পাৰে বিষয়াজনে ৰবীন্দ্ৰক ৰত জইনিং কৰাৰ পৰামৰ্শ দিয়ে। ৰবীন্দ্ৰও এই প্ৰস্তাৱ সাদৰেৰে গ্ৰহণ কৰি দিল্লীত চাকৰি সূত্ৰে যাওঁ বুলি কৈ ঘৰৰ পৰা 2 বছৰৰ বাবে দিল্লীত প্ৰশিক্ষণ লয়। প্ৰশিক্ষণৰ সময়ত এটা সম্পূৰ্ণ নতুন জীৱনৰ বাবে ৰবীন্দ্ৰক সাজু কৰা হৈছিল। পাকিস্তানৰ সংস্কৃতি, ভাষা, উদ্যোগ, ধৰ্মীয় আচাৰ ব্যৱহাৰ, ধৰ্মান্ত আদি সকলো বিষয়ত চৰ্চা কৰা হৈছিল। আৰু আমাৰ নায়কজনক এটা নতুন নাম দিয়া হৈছিল, নবী আহমেদ ছাকিব। খুব কম সময়ৰ ভিতৰতে নতুন পৰিচয়েৰে পাকিস্তানত ৰবীন্দ্ৰই নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
প্ৰথমে কৰাচী বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰী গ্ৰহণ কৰে আৰু পাছলৈ তেওঁ বিচক্ষণতা আৰু উচ্চাকাংক্ষাৰ ফলতেই পাকিস্তান আৰ্মীৰ এটি উচ্চপদস্থ বিষয়া মেজৰ পদত অধিষ্ঠিত হয়। এনেদৰে অতি কম সময়ৰ ভিতৰতে আনৰ বাবে সপোনৰ অগোচৰ কামসমূহ নিয়াৰিকৈ কৰি যায়। তদুপৰি এই সময়ছোৱাতে তেওঁ আমানত নবী নামৰ এগৰাকী পাকিস্তান মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তানো হয়, যাক নাম দিয়ে আৰিফ। এই সময়ছোৱাতে ৰবীন্দ্ৰই ভাৰতৰ বাবে আহি থকা প্ৰায়বোৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু অনুপ্ৰৱেশকাৰীৰ তথ্য আগতীয়াকৈ পঠিয়াবলৈ সক্ষম হৈছিল। ফলত ভাৰতবাসী বহুতো কূটাঘাতমূলক কাৰ্যসূচীৰ পৰা বাচি থাকিবলৈ সক্ষম হয়। পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI বহুতো অভিযানৰ তথ্য ভাৰতীয় চোৰাংচোৱা সংস্থাই আগতীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছিল। ফলত দেশবাসীৰ সুৰক্ষা অধিক কটকটীয়া হৈ পৰিছিল। এবাৰ কথা, তেওঁ তথ্যৰ ভিত্তিতে ভাৰতবৰ্ষৰ প্ৰায় 20,000 সৈনিক মৃত্যু মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছিল। এইবোৰ কাৰ্যকলাপতেই তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী সুখী হৈ তেওঁক এটি নতুন উপাধি প্ৰদান কৰিছিল আৰু নাম থৈছিল ব্লেক টাইগাৰ। দিন বাঢ়ি যোৱাৰ লগে লগে তেওঁ তথ্যসমূহৰ নিৰ্ভৰযোগ্যতাও বাঢ়ি গৈছিল। তেওঁ তথ্যসমূহে আৰু ভাৰতীয় চৰকাৰক বহুতো ধৰণে সহায় কৰি আহিছিল। কিন্তু 1983 চন পোৱাৰ লগে লগে ৰবীন্দ্ৰৰ জীৱনটো এটা বিপৰীত দিশলৈ গতি কৰিছিল। 1983 চনত পাকিস্তান আৰ্মীৰ ইণ্টেলিজেন্সৰ ওচৰত ইনায়ত মহচিন নামৰ এজন ভাৰতীয় স্পাই এজেণ্ট ধৰা পৰে। তাৰ পিছতে পাকিস্তান আৰ্মীৰ অত্যাচাৰত ইনায়তে মেজৰ ছাকিবৰ আচল পৰিচয় দাঙি ধৰে। ফলত 83 চনত ৰবীন্দ্ৰক পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় 2 বছৰ কাল চিলাকুট জেইলত ৰাখি অমানৱীয় অত্যাচাৰ চলায়, শৰীৰৰ প্ৰত্যেকটো অংগ ঘূণীয়া কৰে। পিছত পাকিস্তানৰ আদালতে প্ৰথমে ফাঁচীৰ আদেশ দিয়ে যদিও পাছলৈ যাৱজ্জীৱন কাৰাদণ্ডৰ বিহিত কৰে। প্ৰায় এনেদৰে 18 বছৰ কাল অকথ্য নিৰ্যাতন, অত্যাচাৰ আৰু শেষলৈ TB আৰু হৃদৰোগত আক্ৰান্ত হৈ ভাৰতবৰ্ষৰ এজন বীৰ সন্তান পাকিস্তানৰ মিয়াৱালী চেণ্ট্ৰেল জেলত 2001 চনৰ নৱেম্বৰ মাহত মৃত্যুবৰণ কৰে। পিতৃ-মাতৃ আৰু ৰবীন্দ্ৰৰ কাতৰ অনুৰোধকো উপেক্ষা কৰি ভাৰতীয় চৰকাৰে আজিলৈকে ৰবীন্দ্ৰক স্বীকৃতি নিদিলে। এজন দেশপ্ৰেমিকে শেষত নিজৰ মাতৃকে এবাৰো দেখা নাপালে। বাৰু কম দুখৰ কথা নহয়নে? দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া বীৰজনক মৃত শৰীৰটো দেশলৈ ঘূৰি আহিব নাপালে। আমাৰ বাবে সঁচাকৈয়ে দুৰ্ভাগ্য নহয়নে? সেয়ে হয়তো তেওঁ এবাৰ নিজৰ চিঠিতেই লিখিছিল, যদি মই আমেৰিকাৰ নাগৰিক হ'লোহেঁতেন, 3 দিনৰ পাছতেই মুকলি আকাশৰ তলত থাকিব পাৰিলোহেঁতেন। এয়া আছিল তেওঁ শেষ আক্ষেপ। শেষত এইজন
বীৰ যোদ্ধাক সেৱা জনাই আজিৰ খণ্ডটো সামৰণি মাৰিলোঁ। যদি ভাল পাৰে চেনেলটো আগবঢ়াই নিবৰ বাবে ছাবস্ক্ৰাইব আৰু লাইক কৰিব। ধন্যবাদ।